মাহীয়েকৰ বাবেই জীৱন শেষ হ'ল ভাগিনৰ মোবাইলত উদ্ধাৰ হ'ল মাহীয়েকৰ বিস্ফোৰক ভিডিঅ'। মাহীয়েকৰ বাবে মৃত্যু হ'ল ভাগিনৰ। নলবাৰীৰ জনপ্ৰিয় জিম মাষ্টাৰ কাৰ্তিক কাশ্যপ। মাহীয়েকে কাৰ্তিকৰ পৰা ধাৰে লৈছিল 18 লাখ টকা আৰু সেই ধাৰ পৰিশোধ কৰা নাছিল মাহীয়েকে। নলবাৰীৰ কাৰ্তিক কাশ্যপৰ আকস্মিক মৃত্যুৰ ৰহস্য ফাদিল। ধনৰ লেনদেনৰ বাবে অকাল মৃত্যু সাবটিলে নলবাৰীৰ এজন সুঠাম যুৱকে। মৃত্যুৰ আগমুহূৰ্তত কাৰ্তিকে মোবাইলেৰে ভিডিঅ' কৰি ৰাখি গ'ল প্ৰমাণ। 6 জুলাইত মৃত্যু হৈছিল নলবাৰীৰ ভদ্ৰা গাঁৱৰ কাৰ্তিক কাশ্যপ। নলবাৰীৰ এগৰাকী জনপ্ৰিয় যুৱক জিম ট্ৰেইনাৰ কাৰ্তিক কাশ্যপৰ অকাল মৃত্যুৰ ৰহস্য ফাদিল। যোৱা 6 জুলাইত মৃত্যু হৈছিল নলবাৰীৰ ভদ্ৰা গাঁও নিবাসী কৃষ্ণ মজুমদাৰ আৰু মীৰা মজুমদাৰৰ একমাত্ৰ পুত্ৰ জিম ট্ৰেইনাৰ কাৰ্তিক কাশ্যপৰ। কাৰ্তিকৰ মৃত্যুৰ 15 দিনৰ পিছত কাৰ্তিকৰ মাতৃয়ে মাহীয়েকৰ বিৰুদ্ধে নলবাৰী সদৰ থানাত দাখিল কৰে এখন এজাহাৰ। নিজ ভগ্নী অৰ্থাৎ কাৰ্তিকৰ নিজৰ মাহীয়েক দীপিকা হাজৰিকাৰ বিৰুদ্ধে দাখিল কৰে এই এজাহাৰ। 2023 চনত কাৰ্তিক কাশ্যপৰ পৰা নিজ মাহীয়েকে 18 লাখ টকা লৈছিল শ্বেয়াৰ মাৰ্কেটত লগোৱাৰ নামত। বিগত সময়ছোৱাত কাৰ্তিকে সেই ধন উভতাই বিচাৰিছিল যদিও নিজ মাহীয়েকে সেই টকা ঘূৰাই নিদিয়াত মানসিকভাৱে ভাগি পৰে। তাৰ পিছত পৰিস্থিতিৰ অৱনতি ঘটি অৱশেষত 6 জুলাইত মৃত্যুক আঁকোৱালি লয় কাৰ্তিক কাশ্যপে। 6 জুলাই তাৰিখে মোৰ ল'ৰাটো ঢুকাল। মোৰ ল'ৰাটো এজন জিম ট্ৰেইনাৰ আছিল। নলবাৰী জিমনেশ্যনত সি ট্ৰেইন কৰিছিল, ঘগ্ৰাপাৰত ট্ৰেইন কৰিছিল, পাইকাৰগুচি চিকে জিমত ট্ৰেইন কৰিছিল। সি তাৰমানে বহুতকেইটা জিমত ট্ৰেইন কৰিছিল আছিল আৰু সি এজন মানে শৰীৰ চৰ্চাবিদ আছিল মানে। তাৰপিছত এই 2023 চনত সি নিজে এটা জিম খুলিম বুলি এটা বহুতখিনি পইচা 18-19 লাখ টকা যোগাৰ কৰে। সি এটা বাজাজ ফাইনেন্সত লোন লয়। দেউতাক ৰিটায়াৰ হৈছে, দেউতাকৰ পৰাও পইচা লয়। তাৰপিছত তাৰো কিবা 7-8 লাখ টকা নিজে আছিল, সেনেকৈ লোৱাৰ পিছত সি জিম এটা খুলিম বুলি কাহিলীপাৰা দক্ষিণ গাঁৱত সি ঘৰো ঠিক কৰি থৈ আহিছে। অহাৰ পিছত এই মাহীয়েকে তাক কল কৰি কৈছে বুবু এনেকৈ তই অলপ পইচা কল ৰেকৰ্ডিং বাৰু আছে আপোনালোকৰ নিজৰ মাহী কল ৰেকৰ্ডিংটো আছে। সি কল ৰেকৰ্ডিংটো মোৰ তাত দি থৈছিল। তাৰপিছত কৈছে যে হেৰি এনেকুৱা শ্বেয়াৰ মাৰ্কেটত পইচা চলাই এজনী মাইকী মানুহে, তই দিবি নেকি? তই ছ'চাইটি মিলাই পেলাই তই পইচা দেচোন, এনেকৈ লাভ হ'ব। মই বহুত মানুহৰ পৰা পইচা আনি দিলোঁ দেই, বহুত টকা লাভ হ'ব ইয়াতে। আৰু সি কৈছে সুতটোৰ কাৰণেতো নহয় না মাহী, মই সুতটোত পইচা নেদা। কৈছে সুত নহয়, এইটো 20 বছৰ চলিব, এইটো শ্বেয়াৰ মাৰ্কেট হয়। এনেকৈ তাক এটা হেৰি দিছে, দি পেলাই তাৰপিছত সি কৈছে দে হ'ব দে, মোৰ তাতে এতিয়া বৰ্তমান 6 লাখ টকা আছে, সেইটো বাৰু তোক দি আছোঁ দে, এইটো কল ৰেকৰ্ডিংটোত আছে। তাৰপিছত তাৰমানে পইচা দিয়াটো আৰম্ভ হৈছে। এনেকৈ নি 18 লাখ টকা নিছে তাতৰ পৰা। মাহীয়েকে নিছে 18 লাখ টকা। নিয়াৰ পিছত 1 বছৰ হৈ গ'ল, কোনো পইচাৰ হেৰি নাই, পইচা নিদিয়ে, নাই পইচাৰ। তাৰপিছত আমি ফোন কৰোঁ, সি মোক কয় মা ফোন কৰ, মা তাৰ ওপৰত কেছ দে, সেনেকৈ আমি ভাবিছোঁ পইচা নিদিলে, ফোন ৰিচিভ নকৰে তাই। আৰু তাক আৰু ফোন কৰি পেলাই মোৰ বিৰুদ্ধেও কথা লগায়, তাৰমানে মোৰ বিৰুদ্ধেও কৰে, তাৰমানে তাক কথা লগাই পেলাই। তাই এতিয়া বদমাছৰ সীমা নহয়, বদমাছ। সি 2000 পইচাটো নিদিলে। তাৰপিছত 1 বছৰ গ'ল, 2023ত পইচাটো লৈছিল। 24 চনৰ পৰা সি সুৰাসক্ত হ'ল। সি তাৰমানে ইয়াত তামাম ড্ৰিংক কৰে দিনে ৰাতি, এই পইচাটোৰ কাৰণে। তাৰ হেৰি টেনশ্যনতে তাৰ গাড়ী চাড়ী গুচি গ'ল না, 2খন গাড়ী আছিল, সেই 2খন গাড়ী গ'ল, ঘনীয়েকৰ অলংকাৰ পাতি গ'ল, চব গ'ল। যোৱাৰ পিছত ড্ৰিংক কৰা কৰিলে, জিম বাদ দিলাক, জিমত নাযায়, সি ড্ৰিংক কৰে, কেৱল ড্ৰিংক কৰি থাকে, ভাত পানী নাখায়, দিনে ৰাতি ড্ৰিংক কৰি থাকে, সেনেকুৱা কৰে। নিদিলে। আজি কেছ দিলোঁ মাহীয়েকৰ ওপৰত। আজি 15 দিন হ'ল। অঁ, আজি 15 দিন হ'ল। আৰু আমি ন্যায় বিচাৰোঁ, তাৰমানে ল'ৰাটো ন্যায় পাব লাগে, মাহীকে শাস্তি পাব লাগে। তাৰমানে আজি মোৰ নিজৰ ভনী, মোৰ এটা ল'ৰাটো মোৰ ঢুকাই গ'ল। মোৰ মাৰ ঘৰ বাঘুইদয়পুৰ, বৰভাগ বাঘুইদয়পুৰ। আৰু যেতিয়া তাৰ বেমাৰ হৈ আছিল, তেতিয়া কোনোদিন খবৰ ল'ব তাই নাহিল। মই ফোন কৰি একবাৰ পইচা বিচাৰোঁ, মানে এই এপ্ৰিল মাহত যে 5,000 টকা দেচোন, তাক নিব লাগে, বহুত পইচা লাগে, চেকআপত নিব লাগে, 20,000 মান টকা লাগে, তাৰমানে গাড়ী ভাড়া চাৰা কৰি। তেতিয়া তাই কৈছে মই পইচা দিব নোৱাৰোঁ, মই যদি পইচাৰ কথা কওঁ মোক ৰামে ঘৰৰ পৰা উলিয়াই দিব, তাৰমানে গিৰিয়েকে তাক ঘৰৰ পৰা উলিয়াই দিব। আৰু ৰামে বোলে কৈছিল তাক, সি মোক কৈছিল বোলে মায়ে মোক এনেকৈ কৈছে, যা 18 লাখ টকাটো তই জুৱা খেলা বুলি ধৰি লগে। মহাকে কৈছে, গিৰাকে কৈছে 18 লাখ টকাটো তই জুৱা খেলা বুলি ধৰি লগে, সেনেকৈ কৈছে বোলে মহাকে। আৰু সি ঢুকাবাৰ দিনাখনে
কোনো ধৰণৰ সিহঁতৰ ৰেচপনে এটা তাৰমানে সিহঁতৰ প্ৰাণীও নাহিল আমাৰ ওচৰৰ ঘৰত। মোৰ একমাত্ৰ ল'ৰা, যিবিলাক জিমুৰ ল'ৰা সকলোৱে যাই পেলাই কৈছে মাহীয়েক আছে নেকি। তাৰমানে নলবাৰী ডিষ্ট্ৰিক্টত বিখ্যাত হৈ গৈছে যে মাহীয়েকে তাৰ পইচা খাইছে, সেইকাৰণে সি ঢুকাইছে টেনশ্যনতে, বেমাৰত তাৰমানে বেমাৰ হৈ গৈছে। প্ৰমাণ পইচাটো আচলতে নিজৰ মাহীয়েকক পইচা দিওঁতে কি প্ৰমাণ দলিনত চহী কৰি ৰাখিব নেকি নিজৰ মাহীয়েকক পইচা দিওঁতে। সি যেতিয়া উপায় নোপোৱা হোৱাৰ আগত মৃত্যুৰ আগত সি এটা ভিডিঅ' এৰি থৈ যায় আৰু কল ৰেকৰ্ডিং এটা এৰি থৈ যায় আৰু মোৰ তাইৰ লগত কথা পতা যে পইচাৰ কাৰণে যি তৰ্ক বিতৰ্ক সেনেকৈ কেইটামান কল ৰেকৰ্ডিং মোৰ তাত আছে। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।